নমস্কাৰ সকলোলৈকে মই ঋতুৱে আপোনালোকৰ মাজলৈ সদায় সৰু সুৰা ৰেচিপিবিলাক লৈ আহোঁ যিবিলাক ৰেচিপি খুব সোনকালে হয় আৰু খাবলৈ কিন্তু বহুত সোৱাদ লগা হয় আজি ঠিক তেনেধৰণে এবিধ জলপান লৈ আহিছোঁ দৈ আৰু ক্ৰীম নোহোৱাকৈ খাব পৰাকৈ হেল্ডি লগতে সোনকালে হোৱা এবিধ জলপান আহকচোন চাওঁ মই জলপানবিধ কেনেকৈনো তৈয়াৰ কৰিলোঁ এয়া লৈছোঁ মই বগা বৰা চাউল মই যেহেতু জলপান ৰাতিপুৱা খাম সেইবাবে মই প্লেনিংটো ৰাতিয়ে কৰিছোঁ কিন্তু দেই তাৰপিছত ল'লোঁ এয়া লগতে ক'লা বৰা চাউলটো দুইবিধ মিক্স কৰি দিয়াৰ কাৰণ কি গম পাইছেনে দেখিবলৈ বহুত ধুনীয়া হ'ব লগতে খাবলৈ ভাল হ'ব যিহেতু আমি খোৱা মানুহ দুজনহে সেইবাবে মই চাউলৰ পৰিমাণ অলপ কম কৰি লৈছোঁ আপোনালোকৰ যদি খোৱা মানুহ বেছি হয় তেতিয়া চাউলৰ পৰিমাণটো অলপ বেছি কৰি ল'ব চাউলখিনি মই ধুনীয়াকৈ ৰাতি এয়া ধুই ল'লোঁ ধুই লোৱাৰ পাছত ভাল পানীৰে এনেধৰণে ৰাতিটো মই তিয়াই থৈ দিম ওপৰত এখন ঢাকন দি ৰাতিপুৱা হোৱাৰ লগে লগে মোৰ আৰু কাম আৰম্ভ হৈয়ে গ'ল নহয় এয়া মই এটা গেছত এফালে পাতিলোঁ গাখীৰখিনি মই একদম কমাই দিছোঁ তাৰপিছত এয়া মই থৈ দিছিলোঁ যে চাউলখিনি ৰাতি কোমল হ'বৰ বাবে সেইখিনি চাউল ধুনীয়াকৈ মই এতিয়া পানীখিনি টুকি ল'ম পানীখিনি টুকাৰ পিছত মই এয়া এটা কেৰাহী পাতিলোঁ মই আকৌ আজি জলপানখিনি কেৰাহীতে বনাম দেই কুকাৰতো নিদিওঁ বা ষ্টিমতো নিদিওঁ কেনেকৈ বনাম চামচোন আহক এয়া মই তাত অকণমান দিলোঁ ঘিখিনি দি মই এটা চাউলখিনি অকণমান ধুনীয়াকৈ ভাজি ল'ম আপোনালোকে ঘিৰ জেগাত বাটাৰো ব্যৱহাৰ কৰিব পাৰে যদিহে আপোনালোকৰ ওচৰত ঘি নাথাকে এয়া মই এনেধৰণে ঘিখিনি অকণমান গৰম হ'বলৈ দিছোঁ গৰম হোৱাৰ পাছত মই যে সেই টুকি থৈছিলোঁ চাউলখিনি পানীখিনি যাবৰ বাবে মই এনেধৰণে এখন চাকনিত থৈ দিছিলোঁ তাৰপিছত সেইখিনি মই তাত ধুনীয়াকৈ ভাজি ল'ম ঘিউত ভাজি ল'লে দুটা কাৰণৰ কাৰণে ভাল কি হয় জানেনে খাবলৈ ভাল লাগে লগতে চাউলখিনি তলত লাগিও নধৰে এয়া এনেধৰণে ধুনীয়াকৈ ভাজি লৈছোঁ ঘিখিনিত ভজাৰ লগে লগে চাউলখিনি ইমান ধুনীয়া গোন্ধ এটা আহিছে নহয় মোৰ যে জলপান খাওঁৱেই লাগিছে গম পাইনে তাৰপিছত মই এনেধৰণে ধুনীয়াকৈ ভাজি লৈছোঁ আৰু গাখীৰখিনিও লগতে মই গৰম হ'বলৈ দি দিছোঁ গাখীৰখিনি যিহেতু মোৰ অকণমান টাইম লাগিব সেইবাবে মই একেলগে পাতি দিছোঁ তাৰপিছত অকণকৈ পানী দি এনেদৰে ৩-৪বাৰ লৰাই মই ওপৰত ঢাকন দি চাউলখিনি সিজিবৰ বাবে থৈ দিম এনেধৰণে বনালে কি হয় জানেনে চাউলখিনি ধুনীয়াকৈ সিজি যায় লগতে এটা হৈ থাকে আৰু কুকাৰত যদি আমি হুইচেল দিওঁ পানীৰ পৰিমাণ যদি অকণমান বেছি হয় এইটো কিন্তু জলপান হৈ খাবলৈ ভাল নালাগে ভাতৰ নিচিনা বেছি কোমল হৈ যায় সেইবাবে মই এনেধৰণে অকণকৈ পানী দি ঢাকনাখন দি জুইটো একদম কমাই পেলাই মই বৰা চাউল মোৰ অলৰেডি সিজিয়ে গৈছে দেখিছেনে মই গেছ বন্ধ কৰিলোঁ তাৰপিছত মই এয়া গাখীৰখিনি ধুনীয়াকৈ উতলিবলৈ দিছোঁ এইফালে লৈ আহিলোঁ গাখীৰৰ চচটো কিয় জানেনে সেইফালে আকৌ জুইটো খুব বেছি গাখীৰখিনি মোৰ পৰি গৈছে সেইবাবে কমটো ফালে লৈ আহিলোঁ তাৰপিছত এয়া দিলোঁ মই গাখীৰখিনি ডাঠ হৈ যোৱাৰ লগে লগে তাত অকণমান গুড় আপোনালোকে গুড়ৰ জেগাত চেনিও দিব পাৰে এয়া মই গুড়খিনি দি ধুনীয়াকৈ গলিবলৈ দিছোঁ লগতে গাখীৰখিনিও ডাঠ হৈ যাবলৈ দিছোঁ আমি যে চানা বুলি যিটো কওঁ পেৰা বনোৱাৰ আগে সেই সময়টোত মই গাখীৰখিনি ধুনীয়াকৈ কাঢ়ি দিম তেতিয়া ক্ৰীমৰ নিচিনা হৈ যাব লগতে খাবলৈও ভাল হ'ব এয়া এনেধৰণে খুব ঘনকৈ এই সময়ত আকৌ অকণমান আপোনাৰ খৰধৰকৈ লৰাব লাগিব দেই নহ'লে যদি গাখীৰখিনি তলত লাগি যায় নহয় দেৱা গোন্ধাব আৰু খাবলৈও বেয়া হ'ব তাৰপিছত এনেধৰণে মই খুব ভালকৈ এয়া লৰাই আছোঁ লাহেকৈ ডাঠ হৈ আহিছে আৰু গুড়খিনিও মোৰ প্ৰায় গলিয়ে গৈছে আৰু এয়া এনেধৰণে লৰাই এই সময়ত আকৌ অকণমান শক্তিৰ প্ৰয়োজন হয় দেই মানে খুব ঘনকৈ লৰাব লাগে যে তাৰপিছত মোৰ এয়া ৰেডি হৈ গ'ল বৰা চাউল দেখিছেনে মোৰ ইমান ধুনীয়াকৈ সিজি গৈছে আৰু লগতে এয়া মই বাতিত লৈ ল'লোঁ তাৰ লগতে ল'লোঁ এয়া মই বনাই থোৱা চানা তাৰপিছত ধুনীয়াকৈ গাখীৰ নোহোৱাকৈ এই চানাকণৰ সৈতে যে বৰা চাউলকণ সানি খাই ইমান সোৱাদ লাগে নহয় আপোনালোকে যদিহে খোৱা নাই খাই যাবচোন সেইবাবে দেখাই দিলোঁ আজিলৈ আহিছোঁ বাই